নমস্কাৰ মই অৰিন্দম বুঢ়াগোহাঁই আপোনালোকৰ মাছলৈ লৈ আহিছো ক্ৰীড়া জগতৰ সপ্তাহটোৰ বিভিন্ন খবৰেৰে দি ক্ৰছ কাৰেণ্টৰ অনুষ্ঠান অন দ্য গ্ৰাউণ্ড ক্ৰিকেটত এটা ৰাত্ৰিৰ ভিতৰতে কোনো এজন ক্ৰিকেটাৰ কেনেকৈ তাৰকা ক্ৰিকেটাৰ হিচাপে উজলি উঠিব পাৰে তাৰে যেন শেহতীয়া উদাহৰণ তিলক বাৰ্মা শনিবাৰে চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত ভাৰত ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল এখন ৰোমাঞ্চকৰ টি20 মেচ ইংলেণ্ডে ভাৰতক বান্ধি দিছিল 166 ৰানৰ বিজয় লক্ষ্য এই বিজয় লক্ষ্যত উপনীত হ'বলৈ এটা সময়ত ভাৰতৰ বাবে কঠিন হৈ পৰিছিল কিয়নো ইংলেণ্ডৰ বলাৰৰ সন্মুখত বহু সময় খেলপথাৰত তিষ্ঠিব পৰা নাছিল ভাৰতীয় ওপেনাৰ জুটিৰ লগতে দলটোৰ অধিনায়ক 360 ডিগ্ৰী হিচাপে খ্যাত সূৰ্যকুমাৰ যাদৱো কিন্তু বিপদৰ পৰা টিম ইণ্ডিয়াক 22 বছৰীয়া তিলক বাৰ্মাই বিপদৰ পৰা উলিয়াই আনি জয়ৰ দিশে আগুৱাই লৈ যায় এই শৃংখলাৰ প্ৰথমখন মেচত যুৱ ক্ৰিকেটাৰ অভিষেক শৰ্মাই জয়ৰ নেতৃত্ব দিয়াৰ বিপৰীতে শনিবাৰে চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন মেচৰ নায়ক হয় তিলক বাৰ্মা ইংলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ দ্বিতীয়খন টি20 মেচত 4টা বল বাকি থকা অৱস্থাতেই দলৰ কপালত জয়ৰ তিলক আঁকি দিলে তিলক বাৰ্মাই ইয়াৰ লগে লগে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টি20 মেচত জয়লাভ কৰি ভাৰতে শৃংখলাটোত 2-0 ব্যৱধানত অগ্ৰগতি লাভ কৰে ইয়াৰ লগে লগে মেচখনৰ জয়ৰ নায়ক তিলক বাৰ্মাই ৰচনা কৰে নট আউটৰ বিশ্ব অভিলেখ পূৰ্বৰ 3টা টি20 ইনিংছত অপৰাজিত 19 অপৰাজিত 120 ৰান আৰু অপৰাজিত 107 ৰান সংগ্ৰহ কৰাৰ পিছতেই শনিবাৰে 55টা বলত অপৰাজিত 72 ৰান সংগ্ৰহ কৰি 5খন মেচৰ শৃংখলাত ভাৰতক 2-0 ব্যৱধানত অগ্ৰগতি প্ৰদান কৰে এই পৰ্যন্ত তেওঁ টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আউট নোহোৱাকৈ একেৰাহে সংগ্ৰহ কৰিছে 318 ৰান ইয়াৰ পূৰ্বে এই অভিলেখ আছিল নিউজিলেণ্ডৰ মাৰ্ক চেপমেনৰ নামত যে অপৰাজিত হৈ একেৰাহে সংগ্ৰহ কৰিছিল 271 ৰান এই তালিকাত পৰৱৰ্তী স্থানত আছে শ্ৰেয়াছ আয়াৰ এৰন ফিঞ্চ আৰু ডেভিড ৱাৰ্নাৰ এতিয়া যেন দিনক দিনে অধিক পৰিপক্ক হৈ আহিছে তিলক বাৰ্মা দক্ষিণ আফ্ৰিকাত দুটাকৈ শতক অৰ্জন কৰা তিলক বাৰ্মাই চেন্নাইত দলটোৰ দায়িত্ব কান্ধত লৈ কেনেদৰে দলক জয়ৰ সোৱাদ দিব পাৰে তাকে দেখুৱালে ক্ৰিকেট অনুৰাগী উল্লেখ্য ভাৰতে টি20 বিশ্বকাপ জয় কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় টি20 ক্ৰিকেটক বিদায় জনাইছিল ৰোহিত শৰ্মা বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাদেজাই তাৰ পাছতে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলত স্থান লাভ বহুকেইজন তৰুণ ক্ৰিকেটাৰে আৰু এই নতুন টি20 দলটোক আগুৱাই লৈ গৈছে কিছুদিনৰ পূৰ্বে ভাৰতীয় দলত অভিষেক ঘটা যুৱ ক্ৰিকেটাৰসকলে এতিয়া যেন টি20 ফৰ্মেটত ৰোহিত বিৰাটৰ অনুপস্থিতি অনুভৱ কৰিবলৈ দিয়া নাই এইসকল যুৱ ভাৰতীয় ক্ৰিকেটাৰে আনহাতে শনিবাৰে 2025 বৰ্ষৰ পদ্ম সন্মান ঘোষণা কৰা হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 139 গৰাকীলৈ পদ্ম বঁটা অনুমোদন কৰে 7 গৰাকীক পদ্মবিভূষণ 19 গৰাকীক পদ্মভূষণ আৰু 113 গৰাকীলৈ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব ইয়াৰে 4 গৰাকী ক্ৰীড়াবিদক প্ৰদান কৰা হ'ব পদ্মশ্ৰী বঁটা শেহতীয়াকৈ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ মাজতে অৱসৰ ঘোষণা কৰা ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ উপৰিও পেৰালিম্পিয়ান আৰ্চাৰ হৰবিন্দৰ সিং ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ইনিভাল্লাপিল মণি বিজয়ন আৰু পেৰা এথলেটিক্স প্ৰশিক্ষক সত্যপাল সিঙৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় হকী দলৰ প্ৰাক্তন গলৰক্ষক পি.আৰ. শ্ৰীজেশক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হ'ব আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান অন দ্য গ্ৰাউণ্ড আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ